আজি তাৰিখত জুবিন দাক চিনি নাপায় কোনে এটা বাচ্চাৰ পৰা বুজুৰ্গ লোকে সকলোৱে চিনি পায় জুবিন দাক তেওঁ এটা সৰু চহৰৰ পৰা আহিছিল কিন্তু আজিৰ তাৰিখত তেওঁ এটা প্ৰজন্মৰ কণ্ঠস্বৰ হৈ পৰিল ভাগ্যৰ দ্বাৰা নহয় আবেগ কঠোৰ পৰিশ্ৰম আৰু নিজৰ ওপৰত বিশ্বাসৰ দ্বাৰা জুবিন দাৰ জীৱনৰ যাত্ৰাই আমাক মনত পেলায় যে নিষ্ঠাৰ অবিহনে প্ৰতিভাৰ অৰ্থ একোৱে নাই আৰু আপোনাৰ উদ্দেশ্য শক্তিশালী হ'লে প্ৰত্যাহ্বানৰ অৰ্থ একোৱে নাই যদিও জুবিন দা আমাৰ মাজত নাই তেওঁৰ জীৱনে এটা শক্তিশালী বাৰ্তা ফুসফুসাই কয় আপোনাৰ সপোনৰ পাছত দৌৰিবলৈ কেতিয়াও বন্ধ নকৰিব যোনে আপোনাক সন্দেহ নকৰক কিয় যদিও তেখেতৰ আৰম্ভণি নিম্ৰ আছিল তেখেতৰ গ্ৰন্থই সমগ্ৰ বিশ্বৰ হৃদয় চুই গৈছিল তেওঁ আমাক দেখুৱাই গ'ল যে প্ৰকৃত সফলতা কেৱল খ্যাতি বা ধনৰ পৰা নহয় হৃদয়ৰ প্ৰতিটো স্পন্দনে ভাল পোৱা কামটোতো সফলতা আছে তেওঁৰ জীৱনে প্ৰমাণ আছিল যে আবেগে প্ৰতিটো বাধা ভাঙিব পাৰে জুবিন দাৰ জীৱনীকালত বহুত সংগ্ৰাম যন্ত্ৰণা আৰু সমালোচনাৰ সন্মুখীন হৈছিল কিন্তু তেওঁ কেতিয়াও হাৰ মানা নাছিল কাৰণ জুবিন দা কেৱল এজন গায়ক নাছিল তেওঁ এনেকুৱা এজন সপোন আছিল যোনে জীয়াবলৈ সাহস ৰাখিছিল তেওঁ সৃষ্টি কৰি থাকিল বিশ্বাস কৰি থাকিল আৰু জিলিকি থাকিল আজি হয়তো জুবিন দা আমাৰ মাজত নাই কিন্তু তেওঁৰ আত্মাই আজিও বতাহত গান গাই থাকে কিংবদন্তিৰ কেতিয়াও মৃত্যু নহয় দে লিভ দে আৰ ইমৰ্টেল